নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিধানসভাত দাখিল কৰা হ'ল 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। এই বাজেট দাখিল কৰিলে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু এইবাৰৰ বাজেটত ৰাজ্যবাসীৰ বাবে 20টাকৈ বৃহৎ ঘোষণা কৰা হৈছে। কি ঘোষণা কৰিছে চাওঁ আহক। অসম বিধানসভাত দাখিল কৰা হ'ল 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এইটো প্ৰথমখন বাজেট। আৰু বাজেটত সন্নিৱিষ্ট কৰা হৈছে বহুকেইটা সংকল্প। বাজেটত ৰাজ্যবাসীক উদ্দেশ্যি কি ঘোষণা কৰা হৈছে চাওঁ আহক। আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব এই ধন। আৰু অযোগ্যসকল বাদ পৰিব এই আঁচনিৰ ধন লাভৰ পৰা, অৰ্থাৎ এই আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব অযোগ্য হিতাধিকাৰীসকল। লগতে আগষ্ট মাহৰ পৰা ৰেহাই মূল্যত হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে চাউলৰ লগতে দাইল, চেনি, নিমখ। আৰু বহু বিবাহ কৰা কোনো লোকে এতিয়াৰ পৰা নাপাব চৰকাৰী আঁচনিৰ সুবিধা। আৰু বহু বিবাহ কৰা লোকজন যদি চৰকাৰী চাকৰিয়াল হয় তেন্তে মুহূৰ্ততে হেৰুৱাব চৰকাৰী চাকৰি। আৰু লাখপতি বাইদেউসকলৰ ক্ষেত্ৰতো ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। অসমৰ জনমূৰি আয় বৰ্তমান 1,85,429 টকালৈ বৃদ্ধি পাইছে। আৰু নিজা উৎসৰ ৰাজহ বৰঙণি 50% বৃদ্ধিৰ লক্ষ্য অসম চৰকাৰৰ। অহা 5 বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য অসম চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। আগন্তুক 5 বছৰত 2 লাখ নিবনুৱাক চাকৰি দিয়াৰ লক্ষ্য লৈছে অসম চৰকাৰে। আৰু শীঘ্ৰেই স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তি দিব ৰাজ্য চৰকাৰে। মুঠ 33,240টা পদত নিযুক্তি দিব অসম চৰকাৰে। 1 টকাও ঘোষ নিদিয়াকৈ চাকৰি লাভ কৰিব এই যুৱক যুৱতীসকলে। আৰু ৰাজ্যৰ 7খন বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে আগবঢ়োৱা হ'ব 100 কোটি টকাকৈ। আৰু লগতে চাহ শ্ৰমিকৰ 1,44,000 পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা। গৃহহীন প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু ছেপ্টেম্বৰৰ পৰা স্নাতক শিক্ষাৰ্থীয়ে পাব 2,000কৈ টকা। 25 ডিচেম্বৰত ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0। আৰু চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। লগতে অক্টোবৰ মাহৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নিযুত মইনা আঁচনি। আগষ্ট মাহত আবেদন কৰিব লাগিব শিক্ষাৰ্থীসকলে। আৰু অক্টোবৰ মাহৰ পৰা শিক্ষাৰ্থীসকলে নিযুত মইনা আঁচনিৰ ধন পুনৰ লাভ কৰিব। আগষ্ট মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু লগতে আগষ্ট মাহৰ পৰা ৰাজ্যৰ 621 গৰাকী উদাসীন ভকতক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আৰু SC, ST আদিবাসীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জলপানী প্ৰদান কৰিব অসম চৰকাৰে। বাজেটত এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ, টেলিকম কোম্পানী BSNLৰ চমক। নতুন ছেটেলাইট ফোন মুকলি BSNLৰ। এতিয়াৰ পৰা মোবাইল টাৱাৰ অবিহনেও সক্ৰিয় হৈ থাকিব এই মোবাইল ফোন। আৰু নেটৱৰ্ক অবিহনে কথা পাতিব পাৰিব এই ছেটেলাইট ফোনৰ জৰিয়তে। এই ছেটেলাইট ফোনটোৰ মূল্য হৈছে 1,34,000 টকা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ জাল নোট সৰবৰাহকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ। লখিমপুৰত 2 জাল নোট সৰবৰাহকাৰীলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ জাল নোট সৰবৰাহকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ। লখিমপুৰত জাল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে গৰজিল অসম আৰক্ষীৰ বন্দুক। 2 জাল নোট সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত হৈছে মতিবুৰ ৰহমান আৰু মকছিদুল আলম নামৰ 2 সৰবৰাহকাৰী। গুলিবিদ্ধ 2 জাল নোট সৰবৰাহকাৰীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা জালমুট সৰবৰাহকাৰীৰ আৰু দুয়োকে ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। মতিবুৰ ৰহমান আৰু মকছিদুল আলমৰ ভৰিত লাগিছে গুলী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, E20 পেট্ৰলৰ বিভীষিকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ ভয়ংকৰ আঁচনি ঘোষণা পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ। কেন্দ্ৰীয় চৰকাৰে E85 পেট্ৰল বজাৰত মুকলি কৰিবলৈ সাজু হৈছে। এই পেট্ৰলত 85% পৰ্যন্ত ইথানলৰ মিশ্ৰণ ঘটোৱা হ'ব, য'ত মাত্ৰ 15% পেট্ৰল থাকিব। E20 পেট্ৰলতকৈ 20 টকা মূল্য কম হ'ব এই E85 পেট্ৰলৰ। E85 পেট্ৰল ফ্লেক্সিবল ফুয়েল ভেহিকেল চমুকৈ FFVৰ বাবে। পৰৱৰ্তী খবৰ, আকৌ ঋণ ল'ব অসম চৰকাৰে। 2026-27 বিত্তীয় বৰ্ষত 30,000 কোটি টকা ঋণ ল'ব অসম চৰকাৰে। এই কথা সদৰি কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ, ৰাজ্যত বন্ধ হ'ব বিনামূলীয়া স্কুটি বিতৰণ আঁচনি। অহা বৰ্ষৰ পৰা ৰাজ্যত বন্ধ হ'ব ডক্টৰ বাণীকান্ত কাকতি বঁটা অৰ্থাৎ বিনামূলীয়া স্কুটি বিতৰণ কাৰ্যসূচী বা আঁচনি। নিযুত মইনা আৰু নিযুত বাবু আঁচনি সম্প্ৰসাৰণৰ বাবে এই সিদ্ধান্ত অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ সংখ্যালঘু লোকলৈ ভাল খবৰ। ৰাজ্যৰ সংখ্যালঘু লোকক বিনামূলীয়াকৈ দিয়া হ'ব ই-ৰিক্সা আৰু চিলাই মেচিন। বাজেটত বৃহৎ ঘোষণা অসম চৰকাৰৰ। সংখ্যালঘুৰ বাবে 78 কোটি টকাৰ অনুদান বাজেটত। ৰাজ্যৰ হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰিব অসম চৰকাৰে। সংখ্যালঘু লোকক বিনামূলীয়াকৈ দিয়া হ'ব ই-ৰিক্সা। সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন। সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি অসম চৰকাৰৰ। সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইক' এম্বুলেন্স। মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য। অসুস্থ ৰোগীকো আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য। সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব। বিধানসভাত বাজেট দাখিলৰ সময়ত এই কথা জনায় ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ, প্ৰসংগ E20 পেট্ৰল বিতৰ্ক। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ চেলেঞ্জ গ্ৰহণ কৰিলে এইবাৰ 6 জনে। বুধবাৰে গাডকাৰীয়ে প্ৰত্যাহ্বান জনাই কৈছিল যে পাৰে যদি E20 ব্যৱহাৰৰ ফলত ইঞ্জিন বেয়া হোৱা এখন মাত্ৰ গাড়ী দেখুৱাই দিয়ক। আৰু এই সন্দৰ্ভত সামাজিক কাৰ্যকৰ্তা তেহচিন পুনাৱালাই নীতিন গাডকাৰীৰ চেলেঞ্জ গ্ৰহণ কৰি E20 ব্যৱহাৰৰ ফলত বিকল হোৱা 6খন গাড়ী দেখুৱাবলৈ সাজু হোৱাৰ পাছত আৰক্ষীয়ে মন্ত্ৰীক সাক্ষাতৰ অনুমতি দিয়া নাই। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ বাজেটত অতি মৰ্মান্তিকভাৱে আওকাণ কৰা হ'ল জুবিন গাৰ্গক। বাজেটত জুবিনৰ বিষয়ে কিবা এটা ঘোষণা কৰা হ'লেও ভাল পালোহেঁতেন। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰা বাজেটক লৈ এই মন্তব্য শ্বেৰমান আলী আহমেদৰ।